হয়, আমি এই মুহূৰ্তত উপস্থিত আছো সৰুসজা ষ্টেডিয়ামত আৰু কাইলৈ প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব। তাৰ পূৰ্বেই সৰুসজা ষ্টেডিয়ামত এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। এই মুহূৰ্তত কেইবা সহস্ৰাধিক বাগৰুম্বাৰ নৃত্যশিল্পীসকল আহি সৰুসজা ষ্টেডিয়ামত উপস্থিত হৈছে আৰু তেওঁলোকৰ যি অনুশীলন, আজি আৰু এটা অনুশীলন হ'ব। ইতিমধ্যে এটা ফাইনেল অনুশীলন আৰম্ভ হৈছিলে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ বাগৰুম্বা নৃত্য কৰিবলৈ তেওঁলোক আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে এইসকল নৃত্যশিল্পী আৰু তেওঁলোকে যি পৰম্পৰাগত পোছাক, সেই পৰম্পৰাগত পোছাক পৰিধান কৰি ইয়াত উপস্থিত হৈছে আৰু অনুশীলন চলাই আছে। নিজাববীয়াকৈ বিভিন্ন জিলাৰ লোক ইয়াত উপস্থিত আছে আৰু বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত আছে। এক আচলতে সমন্বয়ৰ সেতু বুলি ক'ব লাগিব। বহু লোক আছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে বাগৰুম্বাক বিশ্ব দৰবাৰলৈ নিয়াৰ যি প্ৰয়াস, সেই প্ৰয়াস চলিব। আপোনাৰ ওচৰলৈ আহিছো, আপুনি সমগ্ৰ এই প্ৰক্ৰিয়াটোৰ নেতৃত্ব দিছে আৰু কেনেধৰণে সাজু হৈছে আপুনি? আমি 12 তাৰিখৰ পৰা আমি সাজু হৈ আছে। এতিয়া খালি আমি যেনেকুৱা দেখা পাইছো চবে আৰ্টিষ্ট গোটেই মানে ৰেডি, চবে ভালকে মানে ট্ৰেইনিং লৈছে। এতিয়া মানে আজি পৰা মানে গ্ৰেণ্ড ৰিহাৰ্চেল বুলি ক'ব লাগিব হ'ব 5টা বজাত আৰু পাব্লিকো আহিব চাব। আৰু 17 তাৰিখত পৰা মানে অৰিজিনেল কষ্টিউম যিটো আমি পিন্ধিম, তাতে আৰ্টিষ্টবিলাক এই কষ্টিউমবিলাকো মানে পিন্ধি গহনা পাতি সজাই আহিব। তাৰপিছত পৰা বাগৰুম্বা মানে পৰিৱেশন হ'ব। অসমেই নহয়, পশ্চিমবংগ আৰু নেপালৰ পৰা দল অহাৰ কথা আছিলে, তেওঁলোক আহিছে নাই? আহিছে, নেপালৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছে আৰু ডিমা হাছাওৰ পৰা আহিছে আৰু নাগালেণ্ড ডিমাপুৰ পৰাও আহিছে আৰু আমাৰ অসমৰ গোটেই ডিষ্ট্ৰিক্টৰ পৰা আহিছে। কিমান মান এবাৰ প্ৰতি শিল্পীয়ে, নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব? এতিয়াতো টোটেল মানে 11,000 হ'ব। 10 বুলি কোৱা হৈছিল কিন্তু বাঢ়িলে সংখ্যাটো। ডান্সাৰ বিলাকতো 10,000 হ'ব। 11,000 শিল্পীয়ে একেলগে নৃত্য প্ৰদৰ্শন কৰিব। দেখুৱাই আছো আমি, ইয়াত বিভিন্ন স্থানৰ পৰা আহিছে, বিভিন্ন শিল্পী আছে। ক'ৰ পৰা আহিছা তোমালোক? বজালিৰ পৰা। বজালিৰ পৰা। কেনেকুৱা লাগিছে ইমান ডাঙৰ এটা অনুষ্ঠানত? বহুত ভাল লাগিছে। ভাল লাগিছে। আৰু প্ৰধানমন্ত্ৰীক কি বুলি ক'বা বড়ো ভাষাত যদি কিবা ক'বলগীয়া হয়? বহুত বহুত ধন্যবাদ তাজিমা প্ৰধানমন্ত্ৰী। বহুত কৈ দিয়া। বহুত বহুত সাবাইকৰ বাবু ভাই। আৰু আপুনি এগৰাকী প্ৰশাসনিক বিষয়া আছে, তেওঁৰ নেতৃত্ব লৈ কিমান মান আপুনি আনিছে নৃত্য? মই বজালিৰ হয়। বজালিৰ পৰা আমাৰ 68 গৰাকী পাৰফৰ্মাৰ আহিছে ইয়াতে। আমি 11 তাৰিখে আহিছো, 12 তাৰিখৰ পৰা আমাৰ ইয়াতে ৰিহাৰ্চেল চলি আছে। ধন্যবাদ জনাইছো। এটা সুন্দৰ পৰিৱেশ, আমি কথা পাতিম চবৰ লগতে। ক'ৰ পৰা আহিছা? বজালিৰ পৰা। বজালিৰ পৰা আহিছা। কিমান আহিছে তোমালোকৰ? আমাৰ 68। আৰু এগৰাকী আছে, আপুনি জিলা ট্ৰেইনাৰ নহয় জানো? হয় হয়। কেনেকুৱা লাগিছে পৰিৱেশটো? প্ৰথমবাৰৰ বাবে বাগৰুম্বা বিশ্ব দৰবাৰলৈ যাব আৰু প্ৰথমবাৰৰ বাবে ওলাই আহিছে এইসকল শিল্পী। প্ৰথমতে আমি নমস্কাৰ জনাইছো চবকে। আমি বজালি ডিষ্ট্ৰিক্টৰ পৰা আহিছো চবে। বহুত ভাল লাগিছে ইয়াতে আমি পাৰফৰ্ম কৰিব পোৱাৰ কাৰণে। আমাৰ চিফ মিনিষ্টাৰ ছাৰে আমাক এইটো সুযোগ দিয়াৰ বাবে আমি বহুত বহুত দেশলৈ মানে ধন্যবাদ জনাইছো। আমি আৰু কি ক'ম আৰু, বিৰাট ইণ্টাৰেষ্ট মানে বহুত মানে এক্সাইটেড আৰু একদম ভাল। ধন্যবাদ জনাইছো। আৰু এইসকল শিল্পীয়ে খুব সুন্দৰকে বজাই আছে। কেনেকুৱা অনুভৱ হৈছে তোমাৰ? ভাল হৈছে। কি ক'বা প্ৰধানমন্ত্ৰীক যদি বড়ো ভাষাত কিবা ধন্যবাদ দিবলৈ কোৱা হয়, কি বুলি ক'বা? गोजोननाय थाबाय, रोजा रोजा गोजोननाय थाबाय। आं नोंखौ मोजां मोनबाय। आं नोंखौ बिराद मोजां मोनो। বিভিন্ন স্থানৰ পৰা আহিছে। সকলোৱে এবাৰ চিঞৰি দিয়ক, কাইলৈ যিহেতু এটা অনুষ্ঠান হবলৈ গৈ আছে। আৰু আপোনালোকৰ অনুভৱ কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এনেধৰণে বাগৰুম্বাক লৈ এটা বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰস্তুতি চলিছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা আছে। আৰু এইসকল শিল্পীয়ে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই প্ৰচেষ্টা আজিৰ পৰা অধিক তীব্ৰতৰ হৈছে আৰু কাইলৈ যিহেতু প্ৰদৰ্শিত হ'ব। গতিকে এই অনুষ্ঠানটোক লৈ পেলাই এটা উৎকণ্ঠা আছে সকলোৰে আৰু এটা আৱেগ আছে। অসমীয়া জাতি, বড়ো জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি, সেই সংস্কৃতিক আগলৈ আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে যি প্ৰচেষ্টা লৈছে তাক সকলোৱে ধন্যবাদ জনাইছে। এবাৰ কৈ দিব লাগে চবে, কেনেকুৱা লাগিছে? আৰু এনেধৰণে এতিয়া সৰুসজা ষ্টেডিয়ামত সকলো উপস্থিত হৈছে। তেওঁলোকৰ বিভিন্ন কাম আছে, সেইখিনি তেওঁলোকে অনুশীলন চলাব আৰু আজি মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব। গতিকে আমি আমাৰ সৰুসজা ষ্টেডিয়ামৰ পৰা প্ৰতিটো
অনুষ্ঠান আমি আপোনালোকক দেখুৱাই থাকিম ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ